মই সদায় এটা কথা কৈ থাকো যে প্ৰত্যেকজন মুছলমান একলগ হ'ব লাগে। এতিয়া ভাগ ভাগ হৈ থকা সময় নাই। এই কথাষাৰ ক'লে মোক বহুত বেয়া পায়। কিছুমান মুছলমানেও মোক কয় বিৰাট মানে অলপ বেলেগ ধৰণকে কয় কথাবিলাক, কিন্তু আজি তাৰ প্ৰমাণ হৈ গৈছে। আগতৰ প্ৰমাণ হৈছে, এতিয়াও প্ৰমাণ হৈছে। আমি গৰিয়া মৰিয়া মিয়া দেশী এইবিলাক আমি ভাগ হৈ থকা এতিয়া সময় নাই। এইটো কথা যে মই কওঁ তাৰ কথা আছে কিছুমান। আজি দেখা পোৱা গ'ল, আজি এই মাত্ৰ মই নিউজত দেখা পালো এজন কোনোবা সংগঠনৰ নেতা, তেখেতে কৈছে উৰিয়াম ঘাটত এবাৰ গৰিয়াকো উচ্ছেদ কৰিছে। এতিয়া কথা হৈ গ'ল গৰিয়া খিলঞ্জীয়া নহয় নেকি? আপোনালোকে শুনি লওক আগতে। উচ্ছেদ কৰা হোৱা নাই বা নকৰো, কিন্তু আজি উৰিয়াম ঘাটত দেখা গৈছে যে গৰিয়া লোকসকলক উচ্ছেদ কৰা হৈছে। উচ্ছেদটো এতিয়া শুনা পালে আপোনালোকে উৰিয়াম ঘাটত হেনো গৰিয়াকো উচ্ছেদ কৰা হৈছে। যদি এই নেতাই কোৱা কথাখিনি যদি সঁচা হয়, তেতিয়াহ'লে আচলতে প্ৰশ্ন আহে যে গৰিয়াখিনি খিলঞ্জীয়া নহয় নেকি? অকল খিলঞ্জীয়া মানে হিন্দু নেকি? অকল খিলঞ্জীয়া মানে অকল মানে অসমীয়াখিনি নেকি? মানে বেলেগ অসমীয়া নাই আৰু হিন্দু অসমীয়াখিনিয়ে খিলঞ্জীয়া, মুছলমান অসমীয়াখিনি একোৱে নহয়। সেইকাৰণে মই কওঁ যে মিয়া গৰিয়া মৰিয়া এইবিলাক ভাগ হৈ লাভ নাই। আমাক মাত্ৰ কাজিয়া লগাই আছে একাংশই নিজৰ ভোটৰ লোভৰ কাৰণে। আমাৰ মাজত কাজিয়া লগাই আমাক বিভাজন কৰি ৰাখিছে। এই কথাষাৰ এতিয়া আমি প্ৰত্যেকজন মুছলমানে বুজি পোৱাটো দৰকাৰ যে ইহঁতে অকল আমাক চকুৰে চাইছে আমি মুছলমান। সিহঁতৰ খিলঞ্জীয়া নাই, কাৰণ সিহঁতৰ নিজে নাজানে খিলঞ্জীয়া ডেফিনেশ্যন কি। সিহঁতে কিডাল খিলঞ্জীয়া কথা কৈ থাকে। সিহঁতে নিজেই নাজানে খিলঞ্জীয়া ডেফিনেশ্যন কোন, খিলঞ্জীয়া কাক ক'ব লাগে, কোন খিলঞ্জীয়া, সেইটোকে সিহঁতৰ ডেফিনেশ্যন নাই। সিহঁতে অকল টুপটো দি কিনে মুছলমানৰ মাজত ভাগটো কৰি ৰাখিছে। কেনেকে মুছলমানৰ মাজত ভাগটো হৈ থাকক, কেনেকৈ ইহঁতে ৰাজনীতি ক্ষেত্ৰত সিহঁতে একদম মজবুত হৈ থাকক, সিহঁতৰ মাজত কিন্তু ভাগ নহয়। সিহঁতৰ 2% কিন্তু কোনোবা দিনাখন একদম ৰাজত্ব কৰি থাকে, 4% ৰাজত্ব কৰি থাকে, কিন্তু আমি 40% কিন্তু আমি অধিকাৰৰ কাৰণে এটা মাত মাতিবলৈ গণতান্ত্ৰিক হিচাপে আমাৰ কিন্তু সেইখিনি সাহস নাই বা আমাৰ সেইখিনি মানুহৰ একতা নাই। আমি 40% হৈ কেনেও আমাৰ কিন্তু নিজৰ কাৰণে মাত মাতিবলৈ, আমাৰ নিজৰ অধিকাৰৰ কাৰণে মাত মাতিবলৈ, আমাৰ মানুহৰ মাজত অন্যায় হৈ থকাৰ কাৰণে মাত মাতিবলৈ আমাৰ মাজত একতা নাই। আমিতো যুদ্ধ কৰিবলৈ বিচৰা নাই, আমি যুদ্ধ কৰিবলৈ কোনোদিনাখন নিবিচাৰো। আমিতো ভাই ককাইৰ দৰে বিচাৰিছো, কিন্তু এইসকলে আমাক কোনোদিনাখন ভাই ককাৰে চকুৰে চোৱা নাই। সিহঁতৰ দৰে একাংশই সদায় আমাক মাত্ৰ মুছলমান বুলি চাইছে, অকল আমাক মাজত ভাগটো কৰিবৰ কাৰণে টুপটো দি দিয়ে খিলঞ্জীয়া। আমাৰ খিলঞ্জীয়া গৰিয়াখিনি ভাই হয়, আমাৰ মৰিয়াখিনি ভাই হয়, আমাৰ দেশীখিনি ভাই হয়। যদি ভাইয়ে হয়, আজি উৰিয়াম ঘাটৰ এইখিনি কথা যদি তেখেতৰ এই নেতাজনে কোৱাটো সঁচা, তেতিয়াহ'লে উচ্ছেদ কিয় হ'ল? যদি ভাইয়ে হয় লখিমপুৰত উচ্ছেদ কিয় হ'ল? যদি ভাইয়ে হয় তেতিয়াহ'লে কৃষ্ণাইত কিয় উচ্ছেদ হ'ল? যদি ভাইয়ে হয় বিলাসীপাৰাত কিয় তাৰে দেশী মানুহখিনি উচ্ছেদ হ'ল? যদি ভাইয়ে হয়, সিহঁতৰ ভাই বোলা শব্দ নাই। সিহঁতৰ অকল মাত্ৰ আমাক বিভাজন কৰাৰ কাৰণে সিহঁতৰ একাংশৰ মাত্ৰ মুখত এইটো ভাই ওলাই। বাকী আমি সকলো এটা বস্তু চকুৰে চাই কি সিহঁতে মুছলমান। চাওকচোন গোটেইখিনিকে, এজনতো হিন্দুক কিন্তু উচ্ছেদ কৰা নাই। তাতে কিমান এতিয়াতো আমি চব বুজিছো ন যে এক পক্ষ উচ্ছেদ কৰিছে। কোনো এজন হিন্দুক উচ্ছেদ কৰা নাই। সেই অসমীয়া হওক, নেপালী হওক, আদিবাসী হওক, আহোমে হওক, কিবা আৰু বেলেগ কিবা আছে যদি যিয়ে হওক, উচ্ছেদ কৰা নাই। আজি উচ্ছেদ কৰিছেও যদি কাৰোবাক ক্ষতিপূৰণ লগালগ দিছে, কিন্তু সিহঁতে বাছি উচ্ছেদ কৰিছে মুছলমানখিনিক। এতিয়া গৰিয়াকো উচ্ছেদ কৰিছে, লখিমপুৰতো গৰিয়াক উচ্ছেদ কৰিছিলে। আজি এতিয়া উৰিয়াম ঘাটতো এতিয়া শুনা পালোকে যে তাতো গৰিয়াখিনিক উচ্ছেদ কৰিছে। আকৌ আমাৰ একাংশই আকৌ খিলঞ্জীয়া মুছলমান বুলি যিকেইটা কয়, আমিতো খিলঞ্জীয়াই বাৰু, সেইকেইটাই আকৌ একাংশই কয় কি উচ্ছেদ আমি সমৰ্থন কৰিছো। এতিয়া একাংশই কয় কে বোলে মিয়াখিনিক উচ্ছেদ কৰিছে, ভাল হৈছে। এতিয়া কেনেকুৱা লাগিছে মজাটো? এতিয়া কেনেকুৱা লাগিছে? নিজৰ মানুহৰ যেতিয়া উচ্ছেদ হৈছে এতিয়া কিয় মাত নাই? এতিয়া কিয় দাবী জনাবলৈ পৰা নাই যে আমাৰ মানুহক উৰিয়াম ঘাটতে হওক বা য'তে হওক খিলঞ্জীয়া মুছলমানক যেতিয়া উচ্ছেদ কৰিছে, খিলঞ্জীয়া মুছলমানক সেই মাটি পট্টা দিব লাগিব, মাটি প্ৰদান কৰিব লাগিব, ঘৰ প্ৰদান কৰিব লাগিব। কিয় মাত নাই? অকল মিয়াৰ লগত যুদ্ধ কৰিবলৈ কাৰণে আমাৰ একাংশক যুদ্ধ কৰাই ৰাখি দিছে, আমাৰ মাজত ভাগ কৰি ৰাখি দিছে যে আমাৰ ভোট কেতিয়াও একতা হ'ব নোৱাৰে। আমি যোনদিনাখন ভোটৰ ক্ষেত্ৰত, ৰাজনীতি ক্ষেত্ৰত একতা একমুঠিত আহিম, তেতিয়া নিশ্চয় আমি আমাৰ অধিকাৰৰ কাৰণে আমি মাত মাতিবলৈ আমি পাৰিম। মই বাৰম্বাৰ কৈ থাকো, কোনো ধৰ্ম জাতি ভাষীৰ লগত কোনোদিনাখন আমাৰ যুদ্ধ নাই আৰু যুদ্ধ কৰিব নালাগে। কিন্তু যোনদিনাখনতে আপোনালোকে একতা হ'বলৈ নাজানে নহয়, তেতিয়াহ'লে আপোনালোকে মাত মাতিবলৈও নোৱাৰে। আপোনালোকে নিজৰ পাব লগা প্ৰাপ্যখিনিও নাপায়, কাৰণ একাংশই আমাক অকল ব্যৱহাৰ কৰি আছে। সেইকাৰণে এতিয়াৰ পৰা মই ভাবো প্ৰত্যেকটো গাঁৱত, প্ৰত্যেকটো এটা পদূলিয়ে আচলতে এটা বস্তু চৰ্চা হ'ব লাগে যে কোনো মুছলমান ভাগ হ'ব দৰকাৰ নাই, প্ৰত্যেকটো মুছলমান একলগ হওক। কাৰণ একাংশই আমাক কোনো দিনাখন মানে
অসমীয়াটোতো নকয়ে আমিতো সিহঁতৰ কাৰণে অসমীয়াই নহয় আমাৰটোতো অৱদান নাই বুলিয়ে কয় সিহঁতে অকল সিহঁতৰে অৱদান আছে অকল সিহঁতে স্বাধীন কৰিছে ভাৰতখন অকল সিহঁতে স্বাধীন কৰিছে অসমখন অকল সিহঁতে যুদ্ধ কৰিছে আমাৰটোতো অৱদান নাই বুলিয়ে কয় কিহৰ কাৰণে জানেনে কাৰণ আমি হেখিনি সুবিধা দিছো আমি আমাৰ ইতিহাস আমি জানা নাই আমাৰ ল'ৰা ছোৱালী আজি ইতিহাস আমাৰ নাজানে কাৰণ আমি আমাৰ ইতিহাস আমি পাহৰিছো যেতিয়াই আমি আমাৰ ইতিহাস পাহৰিম তে বেলেগে আমাৰ ইতিহাসকটো লাঞ্ছনা বিলঞ্চনা কৰিবই হা আমি অকল পকৰ ধুবলৈ জানিছো লোকৰ শুনিবলৈ বেয়া শুনে আমি অকল সেই একাংশৰ পকৰটো ধুবলৈহে জানিছো আমি তাৰ বাহিৰে নিজৰ কাৰণে মাত মাতিবলৈ জানা নাই আমাৰ ৰাজনীতি ক্ষেত্ৰত আমাৰ অধিকাৰ কি আছে আজি তাৰিখত কোনবা ক'ব পাৰিব যিকিটা খিলঞ্জিয়া মুছলমান কৈ থাকে আজি ৰাজনীতি ক্ষেত্ৰত কি অধিকাৰ আছে আজি কোনবা এটা উজনিৰ পৰা জিকি আহিব পাৰিবনে এজন গৰিয়াই জিকি আহিব পাৰিবনে উজনিৰ পৰা নোৱাৰে কিয় তেতিয়া তো খিলঞ্জিয়া কথা কি নহয় নেকি গৰিয়া খিলঞ্জিয়া নহয় নেকি গৰিয়া অসমীয়া নহয় নেকি কিন্তু তেতিয়া নাহে সংখ্যা নাই তেতিয়া আহিব মুছলমান তেতিয়া কিন্তু গৰিয়া বুলি নাহে তেতিয়া কিন্তু খিলঞ্জিয়া বুলি নাহে কিয় উজনিৰ পৰা এজন মাত্ৰ গৰিয়া জিকাই দিয়কচোন চাওঁ নাহে কিন্তু আজি আমাৰ সংখ্যালঘু অঞ্চলত যাওকচোন কোনবা এজন গগৈও জিকিব কোনবা এজন শৰ্মাও জিকিব কোনবা এজন বৰদলৈও জিকিব কোনবা এজন বৰাও জিকিব কোনবা এজন দাসও জিকিব কাৰণ আমি ককাই ভাই ভাবিছো নহয় আমি ককাই ভাই ভাবিছো আজি দেখকে হাজুখন যত গৰিয়াৰ সকলোতকে বেছি মানুহ আছিলে গৰিয়া আজি কি হল এসসি কৰি দিলে এজন কাৰবাৰ মাত আছে নে নাই আজি ৰঙিয়া সমষ্টিখন গৰিয়া মানুহ আছে তাতে কিবা এটা দিছে নে জিকিব পাৰিবনে তাৰ পৰা নোৱাৰে কিয় নোৱাৰে জানেনে কাৰণ আমি হেতু কাম কৰা নাই আমি আমাৰ অধিকাৰৰ কাৰণে আমি মাত মাতিবলৈ শিকা নাই আমি অকল কি কৰিছো আমি পকৰ ধুৱাবলৈ জানিছো আৰু আমি মিয়াৰ লগত যুদ্ধ কৰাবলৈ একাংশই জানিছে মিয়াৰ লগত যুদ্ধ কৰি থাকিলে একো নহয় মিয়াৰ লগত যুদ্ধ কৰি থাকিলে কাৰো কোনো দিন এখন কোনো ধৰণৰ সুবিধা নহয় একলগ হৈ থাকক একমুঠিত হৈ থাকক তেতিয়াহে সকলোৱে চিনি পাব কয় নহয় যোনে নিজৰ সন্মান কৰিব নোৱাৰে তাক কোনো বেলেগক সন্মান নকৰে আজি তাৰতো পৰিণাম দেখা পাইছে নহয় আজি উৰিয়াম ঘাটত গৰিয়াখিনিকো উচ্ছেদ কৰিছে বোলে হা এয়াই কথা এটা কবলে বহুত যায় মনত বহুত কথা আহে কিন্তু হেবিলাক আৰু এতিয়া কিনো কম হেকানে কও ইয়া মুছলমান প্ৰতিটো মুছলমান একলগ হক কিন্তু কোনো ধৰ্ম কোনো জাতি কোনো ভাষীৰ লগত যুদ্ধ নহয় নিজৰ লগত অন্যায় হৈ থাকাৰ কাৰণে আমি মাত মাতিবলৈ একলগ হম আমি নিজৰ অধিকাৰৰ কাৰণে আমি মাত মাতিবলৈ একলগ হম আমাৰ মান সন্মানৰ কাৰণে আমি মাত হবলৈ একলগ হম অন্তত আমি ভাগ নহও আমি গণতান্ত্ৰিক হিচাপে আমি সংবিধানৰ ভিতৰত থাকি আমি আইনৰ ভিতৰত থাকি আমি আমাৰ অধিকাৰৰ কাৰণে ইতিয়াৰ পৰা যুঁজি যাম ইয়াত যদি শংকৰদেৱৰ যদি যেনেকৈ মান মৰ্যাদা আছে যেনেকৈ আমি গুৰুজনা বুলি কওঁ যেনেকৈ মাধৱদেৱক আমি গুৰুজনা বুলি কওঁ তেনেকৈ আজান পীৰ সাহেবৰ কিন্তু তেনেকৈ কি আছে মান সন্মান আছে আজান পীৰ সাহেবক কোনোবা অপমান কৰিলে তাকো এতিয়াৰ পৰা খুদা এৰা নহব যেনেকৈ লাচিত বৰফুকনৰ ইয়াতে সন্মান আছে তেনেকৈ বাঘ হাজৰিকা উৰুফে ইছমাইল ছিদ্দিকৰো সমানে সন্মান আছে কোনোবাই যদি কাল্পনিক চৰিত্ৰ বুলি কয় তাৰ জীৱা ছিঙি আনতে আমাৰ এজনৰো কুণ্ঠাবোধ কৰিব নালাগিব তেতিয়া চাব আমাক কোনোবাই তুচ্ছতাচ্ছিল্য কৰিবলৈ আমাক বেয়াকে কবলৈ আমাৰ গুৰুজনাক অপমান কৰিবলৈ আমাৰ বীৰসকলক অপমান কৰিবলৈ 100 বাৰ নহয় 1000 বাৰ চিন্তা কৰি চাব আৰু হেইটো সংকল্প লগ একতা হক একমুঠিত থাকক যুদ্ধ কৰিবলৈ নহয় নিজৰ অধিকাৰ নিজৰ সন্মান নিজৰ ন্যায়ৰ বাবে একমুঠিত হক কোনো ধৰ্ম জাতি ভাষীৰ লগত যুদ্ধ নহয় জয় অসম।